মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই গাঁও পঞ্চায়তৰ অধীনস্থ এলেকাত বুঢ়ীদিহিং নদীৰ ব্যাপক খহনীয়া চপৰে খহিছে বুঢ়ীদিহিং নৈৰ গৰা বহু বছৰৰ পৰা চলি থকা গৰাখহনীয়াৰ কবলত পৰি টকলং মধুপুৰ আৰু অমৃতগড় বৃহৎ এলেকা যা গৈছে নদীৰ বুকুত খহনীয়াৰ বাবে বহু পৰিয়ালে ঘৰ মাটি ত্যাগ কৰি নিৰাপদ ঠাইলৈ যাবলগীয়া হৈছে নদীৰ গৰাখহনীয়াক লৈ শংকিত হৈ পৰিছে তিনিখন গাঁৱৰ একাংশ বাসিন্দা বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে আহি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাই কিন্তু প্ৰতিশ্ৰুতি হৈয়ে ৰুৱাৰ অভিযোগ গঞা ৰাইজৰ গাঁওবাসীয়ে খহনীয়াৰ সমস্যা শীঘ্ৰে সমাধান নাইবা নিৰাপদ স্থানত সংস্থাপনৰ দাবী জনাইছে আজি আমাৰ এই নদীখনৰ বিষয়লৈ আমাৰ বহুত দুখনীয় হৈছে আমাৰ জীৱনবোৰ আমি এই জীৱনবোৰ কেনেকৈ এই নদী কাষত আমি অতিবাহিত কৰিম কিন্তু ভাবি উপায় পোৱা নাই আৰু মন্ত্ৰী ডাঙৰীয়াক আমাক কিবা সুবিধা দিবনে নিদিয়ে এই সুবিধাকণ ল'ব বাবে আমি অপেক্ষা কৰি আছো আৰু দেখিছে আমাৰ এইবোৰ একেবাৰে ঘৰৰ কাষতে পালেহি নৈখন এই নৈখনে মানে আমাক হেঁচা মাৰিছে আৰু এই নদীখনৰ কিনাৰ মানুহ বহুত আঁতৰিবলগীয়া হ'ল ক'ৰবাত বেলেগত আশ্ৰয় ল'বলগীয়া হৈছে আৰু আমি এতিয়া কেনেকৈ এই জেগাডোখৰ পৰা আমি কেনেকৈ ক'ত যাম আপোনালোকে কিবা এটা সুবিধা দিবনে নিদিয়ে না ক'ৰবাত আমাক ব্যৱস্থা কৰি দিয়ক আমি আৰু এনেকৈ কিমান দিনকৈ বাট চাই থাকিম আমি তেনেকৈ হেৰি বিধায়কলৈ আমি আবেদন কৰা হৈছিলে কেইবাবাৰো কৰা হৈছিলে এতিয়া বানপানীৰ আগত মানে আমি বিধায়ক তিনিআলিত লগ কৰিব গৈছিলো মানে হাচাকৰ তাৰপিছত সেই বিধায়ক অহা নাই আমাৰ এবাৰো অহা নাই আমাৰ এই টকলং গাঁৱত মানে সোমোৱাহিয়ে নাই বিধায়ক এবাৰো নাই অহা কিন্তু আমি গৈছো আমি বাৰম্বাৰ গৈ আছো এতিয়া বানপানীৰ আগত মানে আমি এডোখৰ পৰা আগচি হলেও আনিবলৈ আমি এইখিনি মহিলা ওলাই গৈছিলো তেতিয়া ক'লে গাড়ী পালাই মোক মাৰিলেও মাৰক আপোনালোকে যি কৰে কৰক এতিয়া এনেকুৱা অৱস্থাত আমি যাব নোৱাৰো লাগিলে আমি বানপানী শুকোৱাৰ পাছত মানে আহি যাম আজি ক'ত আজিলৈকে তেওঁ ছাৰটো দেখিবলৈ পোৱা নাই আমি ৰাস্তা পদূলিতো কথাই নাই গোটেই এআঁঠু বোকান মানে বাৰিষা দিনত অহা যোৱা কৰিবলগীয়া হয় গাড়ী এখন ওলাবলৈ অসুবিধা হয় চাইকেলখন ওলাবলৈ অসুবিধা হয় আজি বেমাৰী নিবলৈ অসুবিধা হৈ যায় এনেকুৱা অৱস্থাত আমি পৰি আছো মানে এতিয়া কি আমাৰ টকলঙৰ মানুহখিনি আমি এনেকে বোকাতে মুঠতে জীৱন কটাম নেকি আলিটো হ'লেও দিয়ক কি বুলি কয় নদীখনৰ বান্ধটো হ'লেও দিয়ক নহ'লে আমাক ক'ৰবাত মাটি এডোখৰ হ'লেও দিয়ক অত মানুহক বিহাৰৰ বেংগলৰ পৰা আহি মানে মাটি দিব পাৰিছে আমাক কি অসমীয়া মানুহখিনি আমাৰ ঘৰটো দিব নোৱাৰে নেকি ক'ৰবাত মাটি এডোখৰ দিব নোৱাৰে নেকি আজি কিমান বছৰ গ'ল কি বুলি কয় আমাৰ এই আই ৱাই ঘৰ পোৱা নাই আজিলৈকে মাটি এডোখৰ দি আমাক সহায় কৰিব পৰা নাই এইটো চৰকাৰক আমি কেনেকৈ আমি বুলি ভাবিম কওক আপোনালোকে কেনেকৈ আমাক সহায় দিয়ে সেইটোৱে আমি আপোনালোকৰ কাৰণে অনুৰোধ জনাইছো আৰু বাৰম্বাৰ অনুৰোধে কৰি আছো মানে ইমান যে অসুবিধা হৈছে অসুবিধাৰ কাৰণে চৰকাৰে যে আমাক কোনো কাণ সাৰ দিয়া নাই আজি ঘৰৰ ওচৰ পাই গ'ল কৰি নদীখন আহি আমাৰ একেবাৰে মানে ওচৰত পাই গ'লে আমি এইবাৰত ইমানখিনি যে গুচি যাবগৈ ভবা নাছিলো তথাপিও চৰকাৰক আমি দিয়ে থকা হৈছিলে কিমান যে নিউজ বজাই আছো আমাৰ কোনো পাত্তা নাই পাত্তা দিবলৈ মানে আমাক চৰকাৰে কোনোভাগে উপায় নলয় কি কৰিম আমি এতিয়া দেখিছো আমি এতিয়া এইবাৰতো থাকিব নোৱাৰো ইয়াৰ পৰা আমি গৈ লোকৰ মাটিত আমি আশ্ৰয় লৈ থাকিবলগীয়া হৈছে গোটেই মানুহখিনি ইয়াৰ পৰা যদি এনেকুৱাকে গুচি যাবলগীয়া হয় তেতিয়াহ'লে চৰকাৰে আমাক কি এনেকে ধৰণে চাই থাকিব নে কিয়ে কৰিব আমি কি কৰিম ইয়াত আছিলে আমাৰ তামোল আছিলে বাঁহ আছিলে পাণ চান চব ৰুই মেলি কলবাৰী শাকৰ বাৰী চব শেষ হৈ গ'ল কিন্তু আজিও যে আমাক চৰকাৰে একোভাগে কাণ পাতিবলৈ অহাই নাই আহিলে আহি পেলাই একেবাৰে একো নোকোৱাকৈ গুচি গ'ল কেইবাটাও নিউজ আহিছে অহাৰ পিছত দিয়াতো চবেতো পাইছে পোৱাৰ পাছতো যে একো এভাগে আমাক পতা নাই আজিলৈকে ইয়াত থিয় দিবলৈ এজনো অহা নাই আজি আমি আকৌ বোলে আমি দেখুৱাবৰ কাৰণে আমি আজি আকৌ মাতি আনিছো এয়া চাওক চৰকাৰে কি বুলি বিবেচনা কৰে কি লয় কি নলয় আমিতো একেবাৰে কান্দি হাঁহি অৱস্থা নাই পানী হওঁতে আমাৰ কি অৱস্থা হৈছিলে আমি কেনেকুৱা ধৰণে ঘূৰি ফুৰিছিলো কি কৰিছিলো আমাৰ বস্তুবোৰ ক'ত কি হৈছিলে ধম ধাম কৰি ৰাতিয়ে আহি যায় পানী একদম মানে গৰা খহি গ'লে আমি কি কৰো কি নকৰো ক'ত যাওঁ ক'ত নাযাওঁ এনেকুৱা ধৰণৰ লাগে আমি কি বুলি কম চৰকাৰক আৰু কি বুলি বুজাম কি বুলি কৰিব চৰকাৰে
আমাৰ বহুত মাটি গ'ল, আমি এতিয়া সেইখিনি হিচাপে নাজানো কিমান মাটি গুচি গ'ল, কি হ'ল কি নাই। আৰু বহুত মানুহ ইয়াৰ পৰা উঠিও গুচি গ'ল, য'ত ত'ত আশ্ৰয় লৈ আছেগৈ। এতিয়া আমিও ঠিক তেনেধৰণৰ হৈ পৰিলোঁ। এতিয়া লোকৰ মাটিয়ে বাৰীয়ে য'তে ত'তে থাকিবলগীয়া হৈছে। চৰকাৰে আমাক কি অনুৰোধ কৰে, কি দিয়ে, আমি তাকে ভাবি চাই আছো। আজিলৈকেও দিয়া নাই, আকৌ আজি এইখিনিকে কৈছো দিব বুলি আশা কৰি আছো। একো এভাগে আমাক কাণ নেপাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কি বুলি চাবনে নেচাই দিব বুলি আশা কৰি আমি ভাবিছো। এতিয়াতো পানী শুকালে আহিম বুলি আগতে কৈছিলে, এতিয়া কি কৰে। অৱশ্যে তেওঁ অহা নাই, বাকীবিলাকেহে কৈছিলে যে আহিব, পানীটো শুকাই লওক বুলি কৈছিলে। আজি পানী শুকাই একেবাৰে তল পালেগে, তল পাই এতিয়া আকৌ কালি পৰহি একেবাৰে আহি পিনে গৰা খহাইছেহি। সেইটো কাৰণে আমি এতিয়া ক'বলৈ মানে বাধ্য হৈছো। আকৌ জনাইছো যে কি কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিধায়ক ডাঙৰীয়া, এইবিলাকে আমাক কি ধৰণে আশ্ৰয় ল'বলৈ দিয়ে, সেই আশ্ৰয় আমি ল'ম বুলি ভাবি আশাৰে ৰৈ আছো। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।